ওপৰত পৰিব আৰু আমি গোটেইকেইটা মৰিব লাগে। ইয়াত টিংপাত আছিলে, টিংপাতবোৰ এনেকৈ দুটা গছ আছে, দুটা গছ আমাৰ নহয় কিন্তু আমাৰ ঘৰৰ ওপৰতে আছে আৰু সেইটো পাৰে আছে। তো সেই গছৰ ডালবোৰ গোটেই মানে আমাৰ ঘৰৰ টিঙৰ চালৰ ওপৰত। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ব্লগ ভিডিঅ'লৈ। আৰু ধুনুৱে আনি দিছে ইমান ধুনীয়া ফুলটো। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা 10:30 বজাৰ পৰা। আৰু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, ৰাতিপুৱাৰ পৰা আৰম্ভ কৰা নহ'ল যিহেতু বহুত বেছি ৰাতিপুৱা কাম ওলায়। কাম চাম কৰি একদম গা পা ধুই আজৰিও লৈছোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব, একেবাৰে শেষলৈ চাব ভিডিঅ'টো। ভিডিঅ'টো আৰম্ভ কৰিছিলোঁহে আৰু ধুনুৱে আহি গ'ল ৰাস্তাত আৰু মই তাইক ল'বৰ কাৰণে আহিছোঁ। আৰু মই ৰাস্তাত অহাৰ কাৰণে আমাৰ ছাগলীকেইটা মোক দেখি একদম মে কৰি আছে। মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। ছাগলীকেইটা পিছে এতিয়া অকণমান ডাঙৰ হ'ল, এইকেইটা চব মোক দেখি কেনে মে কৰি আছে আৰু সিহঁতে মোক দেখিলে তেনেকৈ কৰে। আহা, মই এতিয়া ল'ব আহিছোঁ ধুনু। আৰু আমাৰ গছৰ এটা ফুল মই দেখুৱাইছোঁ, ইমান ধুনীয়া ফুলিছে ৰাস্তাৰ ওচৰতে আৰু সদায় ফুলি থাকে। এইজোপা সদায় ফুলি থাকে, চাওকচোন ৰাস্তাৰ ওচৰত ইমান ধুনীয়া লাগে। হা, তো আজি পৰিৱেশটো পিছে বৰ ধুনীয়া, যিহেতু ৰ'দ নাই বৰষুণ নাই, ইমান ধুনীয়া পৰিৱেশ। এয়া চাওকচোন, বেছি গৰমো পৰা নাই, অকণমান গৰম পৰিছে, নপৰাও নহয়, কিন্তু বহুত বেছি ধুনীয়া। এই গৈছিল ৰাস্তাৰ ফালে আৰু তাইক লৈ আহিলোঁ ৰাস্তাৰ পৰা। আৰু মানে কি হয়, মানুহ দেখিলে পুতুককৈ যাব বিচাৰে, যিহেতু অকলে থাকে, অকলে থকাৰ কাৰণে তাই মানে কাৰোবাক যদি পায় আৰু গুচি যায় আৰু খেলিবৰ কাৰণে ভাল পায় মানে। তো মই লৈ আহিলোঁ আৰু তাইকো গা চা ধুৱাই দিলোঁ, মাথা চাথা ধুৱাই দিলোঁ ধুনীয়াকৈ। তুমি দুষ্ট কিয় কৰা? মই কৰিম, মইতো নহ'লে ডাইনিবাৰ হৈ যাম, নহ'লে চেষ্টা কৰিছোঁ। কি হৈ যাবা? মই দুষ্ট কৰিছোঁ, মই ডাইমণ্ড হৈ যাম। মই ডায়মণ্ড? দুষ্ট কৰিলে ডায়মণ্ড হৈ যায় নেকি? কোনে কৈছে? কোনে কৈছে তোমাক? কোনে কৈছে? ধুনু ছোৱালী, আমাৰ ভাল ছোৱালী ন, গুড গাৰ্ল। মাম খালানে কৈ দিয়াচোন? খালোঁ। কি লগত খাইছা কৈ দিয়া? দালি ভাতত। দালি ভাত খাইছা? হেল্ডি খাব লাগে ন? আকৌ কালিং নাখায়, চকলেট নাখায়, চিপো নাখায়, চকলেটটো নাখায়, দাঁত বেয়া হৈ যায়। কি খাব লাগে কৈ দিয়া? চকলেট নাখায়, এইফালে কোৱা। चॉकलेट खाले दांत खराब हो जाते हैं। आरो क्या खाना और चिप खाने के लिए पेन दर्द होते हैं। आरो और कोल्ड फिंगर के दांत खराब हो जाते हैं। क्या खाना चाहिए? हेल्दी हेल्दी खाना चाहिए, हेल्दी फ्रूट्स खाना चाहिए, ठीक है? आगे हेल्दी फ्रूट्स खाना चाहिए। दाना दाना खाब লাগে। জ্ঞানটো ঠিকে দিছে, কিন্তু এতিয়া যদি কোনোবাই চিপছৰ পেকেট আনি দিয়ে নহয়, লগে লগে যাইকে লৈকে খাই দিব। হেই নাখাও। নুখোৱা? সঁচাকে নুখোৱা? না। ভাল ছোৱালী। মই চকলেট নাখাও। ওকে। মই এটা বস্তু দেখুৱাবৰ কাৰণে ইয়ালৈকে আহিছোঁ। ভিডিঅ'টো মানে চাব আপোনালোকে সম্পূৰ্ণকৈ, তেতিয়া গম পাব মই কি বস্তু দেখাবলৈ ইয়ালৈ আহিছোঁ। আৰু এইখিনি আমাৰ বাৰাণ্ডা হয়, এইখিনি আগতে বাৰাণ্ডা আছিলে। আৰু বাৰাণ্ডাটো মানে যিহেতু বাঁহৰ খুঁটি দিয়া আছিলে, বহুত বছৰ হ'ল, তো বাঁহবোৰ মানে বৰষুণত তিতি আৰু বহুত উই আছে এই মাটিটোত। তো বাৰাণ্ডাটো মানে বাঁহবোৰ বেয়া হৈ গৈছে, বেয়া হৈ যোৱাৰ কাৰণে যিখিনি আমাৰ ওপৰতে ইয়াত টিংপাত আছিলে, টিংপাতবোৰ এনেকৈ মানে খুলি দিলোঁ আৰু ইয়াতে দুপাতমান আছে, তো এইখিনি খুলি দিলোঁ। আৰু ইয়াতে মই এটা বস্তু দেখুৱাম। এইটো গছটো আমাৰ নহয় দেই, মানে দুটা গছ আছে, দুটা গছ আমাৰ নহয় কিন্তু আমাৰ ঘৰৰ ওপৰতে আছে। আৰু ইমান জোৰকৈ ধুমুহা বতাহ দিয়ে নহয়, কেতিয়াবা যদি ভাঙি পৰে একদম আমাৰ পৰিয়ালটো মানে একদম শেষ হ'ব লাগিব। মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। এইটো চাওকচোন, এইটো হৈছে কৰ্দৈ টেঙা গছ। আৰু এইটো গছটো কিন্তু আমাৰ নহয়। এইটো ৱাল দেখিছেনে? এই ৱালৰ সেইটো চাইডে আছে। তো গছটো একদম ওপৰতে আছে, এইটো বাৰাণ্ডাৰ। আমাৰ যোৱাকালি যিহেতু মই এটা ভিডিঅ' দিছিলোঁ মোৰ শহুৰ দেউতাৰ ঘৰ, এইটো মোৰ শহুৰ দেউতাৰ ঘৰ, তাৰ ওপৰতে আছে এইটো। যি কি নহওক মই এতিয়া আমাৰ ঘৰটোৰ ওপৰত দেখুৱাম আপোনালোকক। এইটো চাওক, ৱালৰ সিটো পাৰে আছে, ইয়া
ৱালৰ সেইটো পাৰে আছে তো সেই গছৰ ডালবোৰ গোটেই মানে আমাৰ ঘৰৰ টিঙৰ চালৰ ওপৰত চাকলৈকে গৈছেগৈ কেনেবাকে যদি বৰষুণ ধুমুহা যদি মানে বতাহ বহুত জোৰকে দিয়ে তেতিয়াহ'লে একদম মানে ডালবোৰ ভাঙি কেনে ডাইৰেক্ট আমাৰ টিঙৰ ওপৰত পৰিব আৰু আমি গোটেইকেইটা মৰিব লাগিব যেহেতু এইটো আমি নিজে বনাই লোৱা ঘৰ আৰু এইখন ঘৰতে আমি এতিয়া থাকি আছো মানে এইখন ঘৰতে থাকিব লাগিব মোৰ মানুহজনে এইখন ঘৰ বনাইছিল বহুত কষ্ট কৰি কিনে তো এতিয়া এই ঘৰটোৰ ওপৰত এনেকৈ আছে আৰু মই যোৱা বছৰে কৈছিলোঁ কাটিবৰ কাৰণে ডালবোৰ কিন্তু তেওঁলোকে নাকাটিলে আৰু এনেকৈ হৈ গ'ল চব আৰু এইটো আমাৰে বাৰু এইটো গছটো হৈছে শেৱালি ফুলৰ গছ শেৱালি ফুলটো ইমান ডাঙৰ নহয় এনে সৰুকে ডাল এটা আছে এইটো ভাঙিলেও একো নহয় আমাৰ ঘৰৰ ওপৰলৈকে যায় নপৰিব ইয়া একো নহয় কিন্তু এইডাল চাওকচোন ইমান মস্ত প্ৰকাণ্ড এটা গছ মানে এনেকুৱাকৈ আছে যেতিয়া মানে ধৰক বৰষুণ চৰষুণ নাথাকে খৰাং বতৰ তেতিয়া কিন্তু মানে খৰাং একদম বতৰ তেতিয়া গোটেই মানে ধৰক গছৰ ডাল পাতবোৰ কাটি দিব লাগে আৰু বাৰিষা কালত যিহেতু এনেকুৱা লহপহকৈ বাঢ়ি উঠে আৰু এয়া চাওকচোন ডালবোৰ কেনেকৈ আছে এনেকুৱা মানে অৱস্থাত আমি আছোঁ কি ক'ম আৰু এতিয়া যেহেতু ৰাতিপুৱা দালি ভাত খাইছিলোঁ আৰু ধুনুও খাইছিলে বাৰু মোৰ লগত কিন্তু এতিয়া যিহেতু দুপৰীয়া হ'ল আৰু এতিয়া ধুনুৱে বোলে খাব ৰুটি আৰু তাই শুকান ৰুটি খাই খুবেই ভাল পায় সেইকাৰণে তাইৰ কাৰণে মই বনাইছোঁ শুকান ৰুটি মই দেখুৱাইছোঁ এইটো ধুনীয়াকৈ এটা ৰুটি দিছোঁ তাতে অকণমান এয়া দালি দি দিছোঁ আৰু তাই এনেকৈ খাবলৈ খুব বেছি ভাল পায় তো তেনেকৈ বনাই দিছোঁ আৰু তাই খাই আছে কেনেকৈ লাগিছে ৰুটি খাই মজা ৰুটি খাব লাগে ন বহিম ৰ'বা ৰুটি হেল্ডি হয়নে নহয় হেল্ডি খাব লাগে ন অ'কে খোৱা তো তাই এনেকৈ খাই আছে আৰু খেলি কেনে খাব আৰু যিহেতু বেছি খাব নোৱাৰে মই এটা ৰুটি বনাই দিছোঁ আৰু তথাপি আগলিয়ে যাব আধা খাব আধা নাখায় তাই খাই থাকা দে গা পা ধুই কিনে কাপোৰ অকণমান ধুই দিছিলোঁ আৰু ইফালে কিনকিনীয়া বৰষুণ দিলে তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ বাই বাই